বিটিআৰত অব্যাহত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। আজি বিটিআৰত 3খনকৈ বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। উদালগুৰি, খৈৰাবাৰী আৰু উৰুঙাজুলিত মুখ্যমন্ত্ৰীৰ 3খনকৈ সভা। বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ বাবে বদ্ধপৰিকৰ মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, নতুন বিটিআৰত এতিয়া বন্দুক দেখুৱাই নহয়, নমস্কাৰ জনাইহে ৰাইজৰ পৰা ভোট বিচাৰিব লাগে ৰাজনৈতিক দলে। আৰু এয়াই পৰিৱৰ্তিত বিটিআৰ। এতিয়া বিটিআৰত কোনেও বন্দুক দেখুৱাই ভোট ল'ব নোৱাৰে, নমস্কাৰ কৰি মানুহক ভোট ল'ব লাগিব। এবাৰ সব ক্যান্ডিডেটে নমস্কাৰ কৰি আছে নে নাই? সবে নমস্কাৰ কৰি আছে নে নাই? আগতেতো কোনেও নমস্কাৰ নকৰিছিলে, মটৰচাইকেলত আহিছিলে, এই জায়গাত ভোট দিবি দেই যদি জীয়াই থাকিব লাগে। তাৰ মানে দুটা কাম হৈ গ'ল, শান্তি প্ৰতিষ্ঠা হ'ল, ৰাইজে গণতান্ত্ৰিক অধিকাৰ ঘূৰাই পালে। বিটিআৰত আমাৰ কোনো শত্ৰু নাই, আমি সকলোৰে লগত মৰম চেনেহৰ মাজেৰে নিৰ্বাচন খেলি জয়ী হ'ম। সকলোৱে ইলেকশ্যন খেলিব, কাকো হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে, নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠিব লাগে। এতিয়া আমি ইলেকশ্যন উঠিছোঁ, BPFক হৰুৱাব ইলেকশ্যন উঠা নাই, UPPLক হৰুৱাব ইলেকশ্যন উঠা নাই, নিজে জিকিব ইলেকশ্যন উঠিছোঁ। তেনেকৈ AGPয়ে য'ত জিতে তাত ইলেকশ্যন উঠিব, কিন্তু ৰিজাল্টৰ পিছত যদি দেখে AGPয়ে 2000 ভোট পাই গ'ল কাৰণে BJP হাৰি গ'ল, বা AGPয়ে 1000 ভোট পাই গ'ল কাৰণে UPPL হাৰি গ'ল, তেতিয়া মনটো বেয়া লাগে। হৰুৱাবৰ কাৰণে উঠিছিলে, জিকিবৰ কাৰণে উঠা নাই। মই এতিয়া ইলেকশ্যন উঠিম, কেইটা চিটত উঠিম আজিলৈকে কোৱা নাই, কাৰণ এবাৰ মোৰ বল কিমান মই চাই ল'ব খুজিছোঁ। যদি মোৰ বলে নাই, মই কাৰোবাক হৰুৱাবৰ কাৰণেহে ইলেকশ্যন উঠিম। জুখি আছোঁ যে ক'ত উঠিব পাৰি, উঠিব নোৱাৰি, তাৰ পিছতহে সিদ্ধান্ত ল'ম যে আচ্ছা 25টাত উঠিম, 26টাত উঠিম, 2টাত উঠিম, 1টাত উঠিম। বিটিআৰত বিজেপি ক্ষমতালৈ আহিলে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ সমৰূপত বিতৰণ হ'ব, কাৰণ VCDCয়ে দৰিদ্ৰ ৰাইজক নিদিয়ে নিজৰ প্ৰাপ্য। বিটিআৰত অৰুণোদয় কিছুমানে পায়, কিছুমানে নাপায়, ঘৰ কিছুমানে পায়, কিছুমানে নাপায়। তাৰমানে দুটা শ্ৰেণীৰ নাগৰিক আছেনে নাই? এতিয়া দুটা শ্ৰেণীৰ নাগৰিক যদি এটা শ্ৰেণীৰ নাগৰিক হৈ যায়, তেতিয়া চবৰে উন্নতি হ'ব, হয় নহয়? বিগত প্ৰায় এটা সপ্তাহে বিটিআৰত ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে। আজি উদালগুৰিত প্ৰথমখন সভাৰ পিছত খৈৰাবাৰী হাইস্কুল খেলপথাৰতো এখন দলীয় সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ পিছতেই উৰুঙাজুলিৰ চাহবাগিচাৰ খেলপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ তৃতীয় তথা অন্তিমখন নিৰ্বাচনী সভা। দুৰ্গা পূজাৰ পূৰ্বে অৰ্থাৎ ছেপ্টেম্বৰৰ শেষৰ ফালে বিটিআৰত অনুষ্ঠিত হ'ব পৰিষদীয় নিৰ্বাচন, আৰু নিৰ্বাচনৰ ফলাফলো ঘোষণা হ'ব দুৰ্গা পূজাৰ পূৰ্বেই। অৰ্থাৎ দুৰ্গা পূজালৈ বিটিআৰবাসীয়ে লাভ কৰিব এখন নতুন পৰিষদ, এখন নতুন বিটিআৰ। বন্দে বন্দে ৰিপোৰ্ট নিউজ লাইভ।